অসম সাহিত্য সভাৰ প্ৰাংগণত অনুৰাগ প্ৰকাশনৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান। জুবিন গাৰ্গৰ সোঁৱৰণত নাহৰ পুলি ৰোপণৰ লগতে মহিলাসকলক যোগ প্ৰশিক্ষণ প্ৰদান। অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী অনুৰাগ প্ৰকাশনৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুৰাগ প্ৰকাশন আৰু সদৌ অসম সামাজিক সাংস্কৃতিক গোষ্ঠী অংকুশ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজন কৰা হয় নীলাখামৰ চিঠি প্ৰতিযোগিতা। অনুৰাগ প্ৰকাশনৰ দ্বাৰা ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ সোঁৱৰণত যোৰহাট সাহিত্য সভাৰ ভূমিত নাহৰ পুলি ৰোপণ কৰা হয়। মহিলাসকলৰ স্বাস্থ্য সজাগতাৰ ওপৰত লক্ষ্য ৰাখি যোগ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ প্ৰবীণ কুমাৰ গোস্বামীৰ দ্বাৰা মহিলাসকলক যোগাৰ প্ৰশিক্ষণ দিয়া হয়। অনুৰাগ প্ৰকাশন গোষ্ঠীক মই জয়তে মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এটা কথা ভাল লাগিছে, এইটোৱে এটা প্ৰকাশন গোষ্ঠীয়ে এনেকুৱা এটা সুন্দৰ কাৰ্য যে হাতত লৈছে, সেইটো সঁচাকৈয়ে আমাৰ সকলোৰে বাবে এটা আনন্দৰ বিষয় আৰু এইটো প্ৰেৰণাদায়ক। গতিকে এনেকুৱা যদি সামাজিক কাম কিছুমান তেখেতসকলে কৰি যায়, কেৱল প্ৰকাশন গোষ্ঠী বুলি ক'লে সাধাৰণতে কিতাপ পত্ৰ প্ৰকাশনৰ মাজতে আবদ্ধ নাথাকি তেখেতসকলে যে এনেকুৱা কিছুমান সামাজিক, বিশেষকৈ মহিলাসকলৰ কাৰণে যিটো স্বাস্থ্য সজাগতা হিচাপে তেখেতসকলে যিটো ষ্টেপ লৈছে, সেইটো সঁচাকৈয়ে প্ৰশংসনীয় আৰু আদৰণীয়। মই তেখেতসকলক সেইকাৰণে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আজিৰ এই অনুষ্ঠানটোত মহিলাসকলে প্ৰাণ ভৰি তেখেতসকলে আহি একচুৱেলি এটা উৎসাহেৰে আহি তেখেতসকলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব লাগে। আৰু যদি তেখেতসকলে এই যোগৰ ব্যাসৰ যিটো মূল বস্তু সেইটো যদি হৃদয়ংগম কৰিব পাৰে আৰু যদি যোগাৰ ব্যাসটো সদায় এটা দৈনন্দিন জীৱনত তেখেতসকলৰ এটা জীৱনৰ এটা অংগাগী হিচাপে যদি ব্যৱহাৰ কৰি যায়, তেতিয়াহ'লে নিশ্চয় তেখেতসকলে সমাজত বহুতখিনি কাম কৰিব পাৰিব, নিজকো সুস্থ কৰি ৰাখিব পাৰিব আৰু সমাজৰো বহুখিনি কাম কৰাত তেখেতসকলে প্ৰেৰণা পাব। আমি অনুৰাগ প্ৰকাশনে আগৰ কেইবছৰৰ দৰে এইবাৰো আমি এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠান পাতিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ এটা কাৰ্যসূচী হৈ গৈছে। ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ নামত আমি নাহৰ পুলি ৰোপণ কৰিছোঁ। এই কাৰ্যসূচী ইতিমধ্যে আমাৰ কেইবাজনো সন্মানীয় অতিথিৰ দ্বাৰা আমি ৰোপণ কৰা হৈছে। আৰু এতিয়া আমি মহিলাসকলৰ বিশেষকৈ স্বাস্থ্য সজাগতাৰ বাবে এটি কাৰ্যসূচী হাতত লৈছোঁ, যোগ প্ৰশিক্ষণ, যিসমূহৰ কাৰণে আমাৰ মহিলাসকল সুস্থ হৈ থাকিব পাৰে। তাৰ কাৰণে আমি যোগগুৰু ডক্টৰ প্ৰবীণ কুমাৰ গোস্বামী ছাৰক নিমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে তেখেতক দেখা পাব খন্তেক পাছতে। আৰু কালিলৈ আমাৰ গীত নৃত্যৰ সমাহাৰেৰে এটি বিশেষ কাৰ্যসূচী আছে। লগতে এইবাৰ কৰ্মোদ্যমী ধৰ্মপ্ৰাণা সাবিত্ৰী আই বঁটা আমি আগবঢ়াম এগৰাকী নৱপ্ৰজন্মৰ খুব উদ্যমী মহিলাক, জীয়ৰী বুলি ক'ম, আৰু তেখেতৰ নাম ইতিমধ্যে আপোনালোকে গম পাব, সেয়াও মই আজি আপোনালোকক নকওঁ। বিশেষকৈ কালিলৈ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু